স্কিলৰ ক্ষেত্ৰত আমি খুব বেছি চিন্তা কৰিব নালাগে, কাৰণ পৰম্পৰাগত পুৰুষ ধৰি মীন ক্ষেত্ৰত যিসকলে কাম কৰি আছে দে আৰ ট্ৰেডিশ্যনেলি স্কিল্ড, আৰু আমি প্ৰাকৃতিকভাৱে উই আৰ এণ্ডাউড উইথ এবাণ্ডেণ্ট ৰিচোৰ্চেছ। সেয়া আমাৰ সম্পদ, ডেট ইজ আৱাৰ এছেটছ। আৰু এই ক্ষেত্ৰত চৰকাৰৰ লায়াবিলিটিজ কি হ'ব যে ট্ৰেডিশ্যনেলি যিসকল স্কিল হৈ আছে, ট্ৰেডিশ্যনেলি আমি জিডিপিলৈ যিখিনি অৰিহণা যোগাই আছোঁ, ৰুৰেল লাইভলিহুড বা নিউট্ৰিশ্যন, হেল্থ এণ্ড নিউট্ৰিশ্যনৰ ক্ষেত্ৰত মীন বিভাগে যিখিনি অৰিহণা যোগাই আছে, সেইখিনি এটা সুসংহত এটা হলিষ্টিক ডেভেলপ টু এনচিয়ৰ এ হলিষ্টিক ডেভেলপমেণ্ট। তাৰ কাৰণে আমাৰ চাৰিটা ক্ষেত্ৰ যে মৎস্য উৎপাদন, মৎস্য যিহেতু ইজিলি পেৰিছেবল এটা বস্তু, চ' মৎস্য উৎপাদন, মৎস্য সংৰক্ষণ, মৎস্য বিতৰণ, ট্ৰান্সপৰ্টেশ্যন এণ্ড চেলিং, এই চাৰিটা পৰ্যায়ত আমি আমাৰ কৰ্মসূচী এনেকুৱা ধৰণে ৰূপায়ণ কৰিব লাগিব যে এটা সমতুল, এটা হলিষ্টিক এণ্ড বেলেঞ্চ ডেভেলপমেণ্ট অফ ইচ ছেক্টৰছ। আৰু তাৰ লগতে এটা নতুনকৈ সাম্প্ৰতিকভাৱে যিখিনি যোগ হৈছে সেইখিনি হৈছে আমি মীন ক্ষেত্ৰত পৰ্যটন উদ্যোগৰ লগত আমি সংলগ্ন কৰিব পাৰোঁ। আমাৰ গাঁৱে ভূঞে বহুতো যিটো আমি ৱাটাৰ বডিজ বুলি কওঁ, বিল আৰু লাৰ্জ পুখুৰী, কাৰণ আমাৰ অসমত আপোনালোকে জানে আহোম ৰজাৰ দিনৰ পৰা পুখুৰী খন্দোৱাটো এটা পৰম্পৰা আছিলে, যে জিলাই মহকুমা প্ৰতি গাঁৱে ভূঞে আমি ডাঙৰ পুখুৰী, কিন্তু সেই সকলো যিবোৰ প্ৰস্পেক্ট আছে, যিমান সম্ভাৱনা আছে, সেই সম্ভাৱনা অনুসাৰে হয়তো আমি আগবাঢ়িব পৰা নাই। তে আমি পৰ্যটন উদ্যোগৰ লগত আমাৰ মীন উদ্যোগক সংহত কৰিব পাৰোঁ, বা সাম্প্ৰতিকভাৱে নতুন প্ৰজন্মৰ বহুতো গৱেষকে কিন্তু নিজা উদ্যোগত মীন ক্ষেত্ৰ উন্নয়নৰ বাবে কাম কৰি আছে। আমি তথ্য প্ৰযুক্তিৰ উপযুক্ত ব্যৱহাৰ কৰিব পাৰোঁ। তথ্য প্ৰযুক্তি ব্যৱহাৰ কৰি মীন ক্ষেত্ৰক যদি আমি ক্ৰেফ্ট, যিটো আমাৰ মানে কুটিৰ শিল্প বুলি কওঁ, কুটিৰ শিল্প, মীন, পৰ্যটন, এই সকলোৰে এটা সুসংহতভাৱে আনি সাম্প্ৰতিক ডেভেলপমেণ্ট কৰিব, মানে সমূহীয়া উন্নয়ন কৰিব পাৰোঁ। গতিকে আমাৰ তেতিয়া ৰুৰেল লাইভলিহুড এনচিয়ৰ কৰাৰ লগতে ৰাজ্য অৰ্থনীতিলৈ মীন ক্ষেত্ৰত প্ৰভূত বৰঙণি আগবঢ়াব। কাৰণ আমাৰ চাহিদাৰ কাৰণে আমি ভাবিব নালাগে, আমাৰ অসমৰ 90 to 95% মানুহে মীনৰ উপভোক্তা, তেওঁলোক মীনৰ গ্ৰাহক, আমি মাছ খাদ্য হিচাপে গ্ৰহণ কৰোঁ। লগতে তাৰ লগত সংলগ্ন আৰু কিছুমান মীন ক্ষেত্ৰৰ যিবোৰ সঁজুলি নিৰ্মাণ, বাঁহ বেতৰ সঁজুলি নিৰ্মাণ বা ট্ৰান্সপৰ্টেশ্যনৰ ক্ষেত্ৰত আমি নতুনকৈ ইনচুলেটেড ভেহিকেল, ৰেফ্ৰিজাৰেটেড ভেহিকেল, এইবিলাকৰ আমি ব্যৱস্থা কৰিছোঁ। আমাৰ মূল যিটো ফ্লেগশ্বিপ প্ৰগ্ৰেম প্ৰাইম মিনিষ্টাৰ মৎস্য সম্পদ যোজনা PMMSY, এই PMMSY আণ্ডাৰ যিখিনি, এইটো এটা আমব্ৰেলা স্কিম, তাৰ আণ্ডাৰত থকা সকলো আঁচনিতে আমি এইটো লক্ষ্য ৰখা হৈছে যে মীন ক্ষেত্ৰৰ লগত সংলগ্ন যিবোৰক ডেভেলপ কৰিব পাৰি। তাৰ লগত আমাৰ নতুনকৈ যিবোৰ মানে জলবায়ুৰ ক্ষেত্ৰত যিবোৰ পৰিৱৰ্তন আহিছে, চ' উই হেভ চাম চেলেঞ্জেছ অলছ'। চেলেঞ্জেছ ক'ত? আমাৰ ৱাটাৰ কোৱালিটি ডিটেৰিয়েশ্যন হ'ব পাৰে, বা আৰ্বানাইজেশ্যনৰ লগে মীন ক্ষেত্ৰৰ মানে তাৰ জলসম্পদটোৰ সংকোচন হ'ব পাৰে। সেইকাৰণে আমি বিদ্যায়তনিক মহলৰ লগত খুব মানে সঘনে যোগাযোগ ৰাখিব লাগে, যে পলিচি নিৰ্মাণ কৰাৰ ক্ষেত্ৰত আমাৰ বিদ্যায়তনিক মহল, যিসকল আজি গৱেষক আহিছে পিছৰ অনুষ্ঠানকেইটাত, তেখেতসকলৰ অংশগ্ৰহণেৰে সুচাৰুৰূপে সফল কৰিব। চ' এই সকলোৰে এটা আলোচনা বিলোচনা বা আমি মত বিনিময়ৰ বাবে আমাৰ এই দিৱসটো এটা আমি হিচাপে গ্ৰহণ কৰিছোঁ। দিৱসটো এটা মানে সেই ক্ষেত্ৰত এটা উল্লেখযোগ্য দিন হিচাপে গ্ৰহণ কৰিছোঁ। সকলোৰে সক্ৰিয় সহযোগ, আৰু আপোনালোকক মই এইটোৱে অনুৰোধ জনাওঁ যে পিছৰ কাৰ্যসূচীসমূহত যিসকল মীন পালক বা মীন ক্ষেত্ৰৰ লগত জড়িত ব্যক্তি থাকে, আপোনালোকৰ কাৰণে অপেন ডিছকাশ্যনৰ ব্যৱস্থা কৰা হৈছে। আপোনালোকৰ সমস্যাবোৰ চৰকাৰৰ ওচৰলৈ আপোনালোকে লৈ আহিব, কাৰণ চৰকাৰৰ হাতত সদিচ্ছা আছে, মাত্ৰ কেতিয়াবা হয়তো আমাৰ যিটো মই ক'লোঁ চেলেঞ্জেছ, উই আৰ লেকিং মেন পাৱাৰ, আমাৰ জিলা পৰ্যায়ৰ বিষয়সমূহ কেতিয়াবা কম থাকিব পাৰে। গতিকে মীন পালকসকলৰ ওচৰলৈ, আমাৰ প্ৰধান সম্পদ যিসকলৰ ওচৰলৈ হয়তো আমাৰ যোৱা কিছু হ'ব পাৰে, মানে সেই ক্ষেত্ৰত আমি অলপ আমাৰ যোগাযোগৰ অলপমান কম ঘটিব পাৰে। সেই ক্ষেত্ৰত আপোনালোকৰ সক্ৰিয় সহযোগে এই মীন ক্ষেত্ৰখনক উন্নয়ন কৰিব বুলি আমাৰ দৃঢ় বিশ্বাস। আমি সকলোৰে সহযোগিতা আশা ৰাখিলোঁ। আৰু আজিৰ অনুষ্ঠানত আমাৰ আমন্ত্ৰণ ক্ৰমে যিসকল সৰ্বভাৰতীয় প্ৰতিষ্ঠানৰ বিষয়ববী আজি উপস্থিত হৈছেহি, আমি নথৈ কৃতজ্ঞ তেখেতসকলৰ ওচৰত। সকলোকে আকৌ এবাৰ বিশ্ব মীন দিৱসৰ অভিবাদন জ্ঞাপন কৰি সামৰিছোঁ। ধন্যবাদ।